বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আনিলে ভাল খবৰ। বাজেটত ঘোষিত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সা সুবিধাক লৈ চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিলে কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ঘোষিত ব্যৱস্থাসমূহো সোনকালে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনালে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে যি বাজেট দাখিল কৰিলে সঁচাকৈ আমি কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে অত্যন্ত সুখী হৈছোঁ আৰু এই বাজেট উত্থাপন কৰিলে যদি অতি সোনকালে কাৰ্যকৰী হয় আমাৰ ক্ষেত্ৰত সঁচাকৈ বহুত ভাল হ'ব আৰু আমি অইন কৃষকসকলৰ লগত আমাৰো নাম সাঙুৰ খাইছে সেয়া অইন কৃষকে যিবোৰ সুবিধা পাই আছে আজিৰ তাৰিখত হয়তো আমিও সেইবোৰ পাবলৈ সক্ষম হ'ম আৰু ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমিও ধৰি লওক সমাজত কিবা এটা কৰিবলৈ আগবাঢ়িছো যেতিয়া সমাজক উন্নতি কৰিম আৰু চৰকাৰে যি ধৰণে আঁচনিসমূহ আগবঢ়াইছে আমি উপকৃত হ'ম আৰু আমি সমাজকো যিমান পাৰো আমি উপকৃত কৰাম। ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমি আজি সুখী হৈছো। আমি এই কথাখিনি জানিব পাৰো আমি নিশ্চয় সুখী হৈছো যে ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা নতুনকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা হ'ব আমি গম পোৱা মতে আৰু সেই ৰেজিষ্ট্ৰেশ্যনত যেনেধৰণে অন্য খেতিয়কসকলে সকলোখিনি সা সুবিধা পায় আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও ঠিক তেনেধৰণে সকলোখিনি চৰকাৰৰ পৰা সেইখিনি সা সুবিধাখিনি পাব আৰু সেইখিনি হ'লে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল নিশ্চয় উপকৃত হ'ব। বিধানসভাত দাখিল হ'ল অসম বাজেট 2026-27। বাজেটখনে মহিলাসকলৰ বাবে আনিছে কেইবাটাও সুখবৰ। আগষ্টৰ পৰা পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10 লাখ টকাৰ ঋণ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই চাউলৰ লগত পাব দাইল, চেনি আদি। বাজেট সন্দৰ্ভত গহপুৰৰ একাংশ মহিলাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কালি দাখিল হ'ল বিত্তীয় বাজেট আৰু তাৰ পাছতে বিশেষকৈ আমি যদি মহিলাসকলৰ কথা কওঁ তেওঁলোকৰ যি অৰুণোদয় আঁচনি হওক বা মহিলাসকললৈ আত্মসহায়ক গোটৰ 10 লাখকৈ টকা আগবঢ়াব সেয়া বাজেটত ইতিমধ্যে সন্নিৱিষ্ট হৈছে আৰু মোৰ সৈতে যথেষ্ট কেইগৰাকীমান মহিলা আছে কিয়নো দীৰ্ঘদিন তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাছিল আৰু যেতিয়া শুনিলে যে বাকী বাজেট দাখিলৰ পাছতে অৰুণোদয় আঁচনি তেওঁলোকে লাভ কৰিব আগষ্ট মাহৰ পৰা তাৰ সমান্তৰালকৈ আত্মসহায়ক গোটলৈ 10 লাখকৈ টকা গতিকে গোটেই বাজেটখন বাইদেউ কালি যিহেতু ঘোষণা হ'ল দাখিল হ'ল গতিকে মহিলাসকলৰ বাবে কেনেকুৱা সুবিধা আচলতে বাজেটখন আমি ভবামতে বাজেটখন হৈছে আমি খুব আশাবাদী অলপ দিনৰ আগত যেতিয়া আমি সকলোৱে পাই গ'লো 9,000 তাৰপিছত আমাৰ সকলোৰে আকৌ দুখ লাগি গ'ল যে বাকী হ'ল অৰুণোদয় নাই দুখীয়া মহিলাখিনিও বেয়া লাগিছে চাউল পাইছে কিন্তু দালি পোৱা নাই ধৰক চেনি নিমখ পোৱা নাই এবাৰ মানুহে যেতিয়া পাই যায় নাপালে বহুত দুখ লাগে আৰু সেই বস্তুটো যেতিয়া আগষ্টৰ পৰা আকৌ দিব গতিকে আমাৰ সকলো বহুত সুখী হয় নাই আমি যথেষ্ট সুখী গতিকে আকৌ পাম যিহেতু আমি সকলোৱে আৰু গোটবিলাকক যেতিয়া 10 লাখ দিব শুল্কবিহীনকে গতিকে সেইটো সমান আৰু সুখৰ বিষয় নাই আমি মহিলাসকল যথেষ্ট সুখী আৰু এই চৰকাৰখনৰ লগত আমি সেইকাৰণে আছো আৰু সদায় থাকিম। যথেষ্ট চিন্তিত হৈ আছিল নেকি আপোনালোক যিহেতু নিৰ্বাচনৰ সময়ৰ পৰা আজিৰ দিনলৈকে পোৱাই নাছিলে? কিছুমান মহিলা চিন্তিত হৈছিলে মানে এনেকুৱা ভাবিছিলে যে জিকিলে মেলিলে অৰুণোদয় নিদিয়ে আৰু ফাঁকি বিশেষকৈ আমাৰ বিৰোধী মানুহখিনিয়ে খুব কৈ আছিলেতো আমাক যে আপোনালোকে এনেই ভোট দিলে আপোনালোক ঠগিলে তো আজি যে এই ৰিজাল্টটো তেওঁলোকে পালে আজি তেওঁলোকে লাজ পাইছে কিন্তু আমি ভাল পাইছোঁ মানে বিৰোধীয়ে লাজ পাইছে আমি ভাল পাইছোঁ মানে আমি বিশ্বাস কৰিছিলোঁ দিব বুলি অলপ ভয় লাগিছিলে। গোটেই বাজেটখনক লৈ মহিলা হিচাপে কি ক'ব কেনেকুৱা? গোটেই বাজেটখন আমাৰ মহিলাক লৈ বাজেট মহিলা মানে হ'ল এখন সংসাৰ মহিলা মানে হ'ল এখন সমাজ গতিকে আমাৰ সমাজখনক লৈ বাজেট গতিকে সুন্দৰ বাজেট হৈছে তাত আৰু বেলেগকৈ ক'বলগীয়া নাই। নিশ্চয় বাইদেউ যিহেতু অৰুণোদয় আকৌ পাব আগষ্ট মাহৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ 10 লাখকৈ টকা গতিকে কি ক'ব এই সম্পৰ্কে? হয় মোৰ বহুত ভাল লাগিছে মই প্ৰথমতে পাই আছিলোঁ তাৰপিছত এতিয়া আকৌ পাম বুলি মোৰ মনটো বহুত ভাল লাগিছে আৰু চবেই পাক সেইটো আশা কৰিছোঁ আৰু আমি ৰেচনৰ লগত দালি চাউলটো পালেও আমাৰ বহুত ভাল লাগিব আৰু আমাৰ চৰকাৰে দিব বুলি মই আশা ৰাখিছোঁ সেয়াই মোৰ বহুত ভাল লাগিছে আৰু মই অৰুণোদয় টকাখিনিয়ে কিমান এটা সমস্যা সমাধান কৰে আপোনালোকে? অৰুণোদয়ৰ সমস্যা বহুত সমাধান কৰিছে মোৰ কাৰণ মই বহুত দিনৰ পৰা পাই আছোঁ মোৰ মানে সংসাৰৰ যিখিনি সৰু সুৰা খৰচ মই সেইখিনি ধুনীয়াকৈ চলাই নিব পাৰিছিলোঁ আৰু এতিয়া বৰ্তমান এই মাজত পাইছিলোঁ একেবাৰে সেইটো এটা ভাল কাম কৰিব পাৰিছোঁ আৰু ভৱিষ্যতে পাম বুলি আশা ৰাখিছোঁ আৰু পাম বুলি আশা ৰাখিছোঁৱে মানে বাজেটত ইতিমধ্যে হৈ গ'ল দাখিল হৈ গ'ল সেইটো কাৰণে মই কনফাৰ্ম যে আগষ্টৰ পৰা পাম আৰু আমাৰ সকলো কাম আমি সুচাৰুৰূপে চলাব পাৰিম। নিশ্চয় বাইদেউ কি ক'ব আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় পাব? ভাল লাগিছে মাজতে বন্ধ হৈ যোৱাত আমাৰ দুখ লাগিছিলে যিহেতু কি কৰিম কি নাই এতিয়া নতুনকৈ দিব বুলি কৈছে যেতিয়া বহুত ভাল পাইছোঁ আমি আৰু আশা কৰিছোঁ সোনকালে দিয়ক। বাইদেউ কেনেকুৱা লাগিছে? ভালেই লাগিছে আমাৰ অৰুণোদয় দিব পাম হয় ভাল লাগিছে হয় সকলো মহিলাই কৈছে যে তেওঁলোকৰ ভাল লাগিছে আনন্দ লাগিছে কিয়নো যিহেতু বাজেটত দাখিল হ'ল অৰুণোদয় আঁচনিৰ ধন 1 আগষ্টৰ পৰা দিব সমান্তৰালকৈ মহিলাসকলৰ আত্মসহায়ক গোট যাৰ আছে এই মহিলাসকললৈ 10 লাখ টকা আগবঢ়াব গতিকে এই সকলোবিলাক দিশ সাঙুৰি এই মহিলাসকলে
বাজেটক সমৰ্থন কৰিছে আৰু তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা গৈছে। চৰকাৰী সা সুবিধা অথবা চৰকাৰী আঁচনি বহুবিবাহ কৰা চৰকাৰী কৰ্মচাৰী চাকৰিৰ পৰা হ'ব বৰখাস্ত। বাজেট ভাষণত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সদনত এই কথা ঘোষণা। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন মহলে। ঢেকীয়াজুলিৰ সচেতন নাগৰিকেও এই সিদ্ধান্তক জনাইছে আদৰণি। মই ঢেকীয়াজুলিত উপস্থিত আছো। ঢেকীয়াজুলিৰ এগৰাকী সচেতন ব্যক্তি, তেওঁৰ পৰা মই জানিম, কাৰণ সকলোৱে চৰকাৰৰ এই ঘোষণাক আদৰণি জনাইছে। বহু বিবাহৰ যি ঘোষণা, কি ক'ব? বাজেট দাখিল কৰা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা হৈছে এই বহু বিবাহৰ লগত জড়িত, কি ক'ব? হয়, আজি বাজেট দাখিল কৰাৰ ভিতৰত বহুকেইটা বিষয় উত্থাপন হৈছে, য'ত এই বহু বিবাহ বিষয়টোও বহুত গুৰুত্ব লাভ কৰিছে। বহু বিবাহৰ জৰিয়তে মানে এই চৰকাৰী যে এটা সিদ্ধান্ত লৈছে যে বহু বিবাহ ৰোধ কৰাৰ কাৰণে চৰকাৰী যিখিনি আঁচনি আছে, এই বহু বিবাহ কৰা ব্যক্তিসকলৰ সন্তান সন্ততিসকলৰ যিখিনি ব্যৱহাৰ আছে, এইটো একফালে ক'ব পাৰি যে অপপ্ৰয়োগেই হৈ আছে। এই ক্ষেত্ৰত আমি চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছো আৰু চৰকাৰক ধন্যবাদ জনাইছো যে বহু বিবাহ কৰা ব্যক্তিসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে এই কঠোৰ পদক্ষেপৰ বহুত প্ৰয়োজন আছিলে। আগন্তুক দিনত আৰু কিছুমান পদক্ষেপৰ যদি চৰকাৰে এই বহু বিবাহ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে লয়, আমি সঁচাকৈ চৰকাৰৰ এই সিদ্ধান্তখিনিক নমস্কাৰ জনাম, আদৰণি জনাম। জনবিস্ফোৰণ যথেষ্ট হৈ আছে। হয়, আপোনালোকে চাব, যোৱা সেন্সাছৰ মতে বা 20 বছৰ 30 বছৰত যোনটো জনসংখ্যাৰ আমি তালিকা চাওঁ, যোৱা 20 বছৰ 30 বছৰত যিমান জনসংখ্যা বাঢ়িছে অসমত, সেইটো চিন্তা কৰিবলগীয়া আছে। আৰু জনসংখ্যা বিস্ফোৰণটো আগন্তুক দিনত আমাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আৰু উপাৰ্জনৰ ক্ষেত্ৰতো বহুখিনি ইয়াত প্ৰভাৱ পেলাব। আৰু এই জনবিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত বহু বিবাহটো সম্পূৰ্ণকে যদি আমাৰ ইয়াত নিৰ্মূল কৰিব পাৰে, এটা বিবাহতে ৰাখিব পাৰে চৰকাৰে, এইটো আগন্তুক দিনত দেখা যাব। কিন্তু বৰ্তমান পৰিস্থিতিত এইটো সিদ্ধান্ত অতিকেই প্ৰশংসনীয় ক'ব লাগিব। চৰকাৰৰ প্ৰয়োজন আছিলে, কাৰণ জনসংখ্যা যেতিয়ালৈকে নিয়ন্ত্ৰণ নহ'ব, তেতিয়ালৈকে এটা ৰাজ্য বা এটা দেশৰ সৰ্বাংগীন উন্নতি আপুনি ক'ব নোৱাৰে। যিসকলে এই ধৰণৰ চিন্তাত লিপ্ত থাকে বা আপুনি কিছুমান ক্ষেত্ৰত দেখা যায় যে এইসকল ব্যক্তি অশিক্ষিত বুলি কয়, অশিক্ষিত হোৱাৰ কাৰণে এই জনসংখ্যা বিস্ফোৰণ হৈ আছে। কিন্তু আজি আপুনি মন কৰিব, 61 বছৰ বয়সত আমিৰ খানৰ দৰে এজন ব্যক্তি, য'ত আমাৰ চৰকাৰী চাকৰি বা বিভিন্ন খবৰৰ ধাৰা অব্যাহত ৰাখিম। দুপৰৰ সংবাদত সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। ৰিং ৰোডৰ কাষেৰে গুৱাহাটীত চলিব মেট্ৰ' ৰেল। বিমানবন্দৰৰ কাষত হ'ব বৃহৎ ছেটেলাইট চিটি। নিজা উপগ্ৰহ হ'ব অসমৰ। গুৱাহাটীত ভূগৰ্ভৰ তলেৰে হ'ব বিদ্যুৎ নেটৱৰ্ক। এই 5